Hello everyone, আজি আমি ক্লাস 10 or অনুলনি 1.1 or কোশ্চেন নম্বৰ 1 থকা প্ৰশ্নসমূহ আলোচনা কৰিম। কোশ্চেন নম্বৰ 1 কৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। এক নম্বৰ কোশ্চেনত দিছে কি 135 আৰু 225। আমি সমাধানত লিখিম এই দুটাৰ পৰা কোনটো ডাঙৰ এটো আগত লিখিম যেহেতু 225 is greater than 135 এটাকে 225 আৰু 135 মাজত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম লিখিম এটাকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাও এতিয়া 225ক আমি 135 দি হৰণ কৰিম 225 is equal to 225ক 135 হৰণ কৰিম হৰণ কৰিলে একবাৰ যাব একৰ লগত 135 পূৰণ কৰিলে 135 বিয়োগ কৰিলে 0 2 পৰা 3 12 পৰা 3 গ'ল 9 তাৰ মানে 135 into 1 plus 90 এতিয়া আমি 90 ৰে 135ক হৰণ কৰিম যেতিয়ালৈকে আমাৰ বাকহে 0 নলাব তেতিয়ালৈকে আমি হৰণ কৰি থাকিম 135 is equal to 90 এতিয়া 90 ৰে আমি 135ক হৰণ কৰিম 135 একবাৰ যাব 90 বিয়োগ কৰিলে 45 তাৰ পৰা নহলে 4 তাৰ মানে ইনটু ভাগফল আছে 1 প্লাস ভাগহে 45 এতিয়া 45 ৰে আমি 90 হৰণ কৰিম 90 is equal to 45 ৰে যদি 90 হৰণ কৰো দুবাৰ যাব 2 এর লগত 45 পূৰণ কৰিলে 90 ভাগহে 0 মানে 45 into ভাগফল আছে 2 প্লাস ভাগহে 0 এটাকে নির্ণয় গসাউ is equal to 45 2 নম্বৰ 2টো দিয়া আছে 196 আৰু 38220 সমাধানত লিখিম যেহেতু 38220 is greater than 196 এটাকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাও আগৰটো নিচিনা সেম লিখিলো 38220 কেতিয়া 196 ৰে হৰণ কৰিম 196 দি হৰণ কৰিলে 195 বাৰ যাব আৰু ভাগহে থাকিব 0 এটাকে যদি আমাৰ ভাগহে 0 ওলাই যায় আমাৰ এনসারটো হৈ গল তাৰ এটাকে লিখিম এটাকে গসাউ is equal to 196 এটুই গসাউ এইখিনি এনসার